একেবাৰে সহজ পদ্ধতিত আপোনালোকেও ঘৰতে এনেকৈ বনাব পাৰিব মটৰ পনীৰ ৰেচিপি। আজি দুপৰীয়া সাজত আছিল মটৰ পনীৰ ৰেচিপি। ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ ৰেচিপিটো। আৰু মইনো কেনেকৈ মটৰ পনীৰ ৰেচিপিটো বনালোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। একেবাৰে সহজ পদ্ধতি হয়, ঘৰতে এনেকৈ বনাব পাৰিব। এতিয়া লৈছোঁ পনীৰখিনি মই কাটি কুটি লৈ ল'লোঁ। ইয়াতে অলপ হালধি নিমখ জলকীয়া দি পেলাই মই ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াত দিবৰ বাবে আলু আৰু মটৰখিনি মই কাটি কুটি পানীত তিয়াই থৈ দিছোঁ। এতিয়া এইখিনি অলপ ফ্ৰাই কৰি লৈছোঁ আৰু সেই কেৰাহীটোতে দি দিছোঁ ঘিউ। এতিয়া ইয়াত দিছোঁ পিঁয়াজ আৰু বিলাহী, অলপ কাজু দি দিছোঁ। এইখিনি ফ্ৰাই কৰি ইয়াৰ এটা পেষ্ট বনাই ল'ম। তাৰপিছত সেই কেৰাহীটোতে আদা নহৰু পেষ্ট দিলোঁ, পিঁয়াজ দিলোঁ। এতিয়া ইয়াতে হালধি গুড়া, জলকীয়া গুড়া, জিৰা গুড়া, ধনিয়া গুড়া আৰু অলপ গৰম মছলা দি অলপ ভাজি পানী দি ইয়াতে আলু আৰু মটৰখিনি দি দিলোঁ। তাৰপিছত ঢাকন মাৰি সিজিব দি দিলোঁ। আৰু এইখিনি যেতিয়া সিজে ইয়াতে মই টমেটো আৰু অনিয়ন পেষ্টটো দি দিলোঁ। ইয়াত অলপ পানী দিলোঁ, পানী দি দিলোঁ ইয়াত পনীৰখিনি। তাৰপিছত ঢাকন দি অলপ সিজিব দিলোঁ। তাৰপিছত দেখিছোঁ যে আলু মটৰ ধুনীয়াকৈ সিজি গৈছে। ইয়াত ধনিয়া পাত আৰু কেঁচা জলকীয়া ওপৰতে দি দিলোঁ। একেবাৰে সহজ হয়, ট্ৰাই কৰিব।